চিপাঝাৰৰ ঘাৰুৱা সোণাপুৰত সৰ্পদংশনত 10 বছৰীয়া ছাত্ৰী পিঞ্চি চহৰীয়াৰ মৃত্যু হোৱাৰ ঘটনাই প্ৰকৃততে গোটেই দৰং জিলাখনৰে স্বাস্থ্যসেৱাৰ ফোপোলা স্বৰূপটো উদঙাই দিছে আৰু এই ঘটনাই সমগ্ৰ দৰং জিলাতে এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেনেকৈ কি হ'ল আৰু চিকিৎসালয়ে প্ৰিন্সি চহৰীয়াক লৈ কেনেকৈ হাবাথুৰি খাইছিল। মোৰ সৈতে আছে ইয়াৰে একাংশ লোক আৰু যিয়ে চিকিৎসালয়লৈ লৈ গৈছিল সেইগৰাকী ব্যক্তি ইয়াত উপস্থিত আছে। প্ৰকৃততে কি হৈছিল, কেনেদৰে ঘটনাটো ঘটিবলৈ পালে? 1মান বজাত পিঞ্চি চহৰীয়া সাপে দৰ্শন কৰে আৰু ঘৰতে দৰ্শন কৰে। বহি থকা অৱস্থাত আইতাকে ওকণি চাই আছিল। তেনেকৈ বহি থকা মুকলি ঠাইতে আহি পেলাই দৰ্শন কৰে কাঠিত। আৰু তাৰপিছত লগে লগে মাকে আমাৰ ওচৰত খবৰ দিয়ে আৰু আমি আহি পেলাই ইয়াত আৰু বেলেগতো উপায় নাই। তাৰপিছত আমি বাইকত লৈ পেলাই চিপাঝাৰ মেডিকেললৈ যাওঁ, কাৰণ ৰাস্তা পদূলিৰো অসুবিধা এম্বুলেঞ্চ আহিবৰ কাৰণে। তাৰপিছত লৈ যাই চিপাঝাৰ মেডিকেলত যিজন ডক্টৰ আছিল তেওঁক আমি ক'লোঁ। তাৰপিছত তেওঁ এটা আমি বান্ধনি দিছিলোঁ অসমীয়া নিয়ম মতে। সেই বান্ধনিটো খুলি দিছে, দি উঠি পেলাই কিবা এটা বেজি দিছে, দি উঠি পেলাই কৈছে আপোনালোকে অলপ টাইম চাওক, মানে 2 ঘণ্টামান চাব দিছে। তেওঁ সুস্থ হোৱাৰ পিছত আকৌ আমি ঘৰলৈ লৈ আহিব পাৰিম। তেওঁক বিষাক্ত সাপে খোৱা নাই বুলি কৈছে, তেনেকুৱাকৈ কৈছে। আৰু কৈছে যে বিষাক্ত সাপে খোৱাৰ কোনো লক্ষণে নাই, গতিকে আপোনালোকে 2 ঘণ্টামান চাওক, তাৰপিছত ঘৰলৈ লৈ যাব পাৰিব। কথাখিনি চিপাঝাৰৰ চিকিৎসকে কৈছিল, যিজন প্ৰথম চিকিৎসকে চাইছিল। তাৰপিছত আধা ঘণ্টামান আমি ৰখাৰ পিছতে ঘৰৰ পৰাও মানুহ যাই পায়, তেওঁৰ গাৰ্জেন মাক যাই পায়, পিহিয়েকহঁত যাই পায়। তাৰপিছত আমি আধা ঘণ্টামান হ'ল, তেতিয়া হোৱাৰ পিছত আকৌ বেলেগ এজন ডক্টৰ আহিল। 2টা বাজিছে, 2:10 মান হৈছে। তাৰ বেলেগ ডক্টৰজনক সুধিলোঁ যে ছাৰ পিঞ্চি চহৰীয়া পানী খাব বিচাৰিছে, এতিয়া খাব দিব পাৰেনে? আৰু বাচ্ছাটো আমি লগত লৈ গৈছোঁ, কোলাত লৈ পেলাই গৈছোঁ ডক্টৰৰ ওচৰত। তাৰ ডক্টৰে চাই পেলাই কৈছে যে টোপনিৰো অলপ ভাৱ আহিছে। কৈছে যদি বিষাক্ত সাপে কামুৰিছে ইয়াতে কোনো সুবিধা নাই, আপোনালোকে এটা কাম কৰক মঙলদৈ চিভিলত লৈ যাওক সোনকালে। তাৰপিছত ভাবিলোঁ যে এম্বুলেঞ্চ আনালে আমাৰ দেৰি লাগিব, সেইকাৰণে বাইকতে উঠাই পেলাই আমি লৈ গৈছোঁ। কাৰণ তাতে সেনেকুৱা ওচৰত গাড়ীও আমি নাপালোঁ সেই টাইমত, আৰু ৰখি থাকিব অধৈৰ্য হ'লোঁ। চিপাঝাৰত কিমান সময় অতিবাহিত হ'ল? তাতে মিনিমাম আধা ঘণ্টা ৰখিব লগা হৈছে। তাৰপিছত আমি বাইকতে গুচি মঙলদৈলৈ লৈ যাওঁ। লৈ যোৱাৰ পিছত তাৰ পৰা 7 কিলোমিটাৰ পাৰ হৈছোঁ, বাগান চক বুলি কয়। সেইখিনি ঠাই পোৱাৰ লগে লগে তাই বমি কৰে, আৰু বমিখিনি আমি চাফা কৰি আকৌ বাইকতে দুনাই লৈ যাওঁ। লৈ যাই মঙলদৈ চিভিলত আৰু এবাৰ বমি কৰে, সেইখিনি চাফা কৰি উঠি পেলাই চিভিলৰ ফ্ৰণ্টত চাফা কৰি উঠি আমি পুৰণা চিভিলৰ ইমাৰ্জেঞ্চি ৰুমত ডক্টৰজনক ক'লোঁ। আৰু তেওঁৰ বাচ্ছাটোৰ 10 বছৰ হোৱাৰ কাৰণে তাৰমানে নতুন চিভিলত ভৰ্তি কৰাব দিয়ে, আৰু আমি ততাতৈয়াকৈ বাইকতে আকৌ নতুন চিভিললৈ লৈ যাওঁ। তাত ICUত ভৰোৱা হয় বাচ্ছাটো। তাৰপিছত তাৰে ডক্টৰ 2জন আছিল, এজন প্ৰথমতে আছিল আৰু নেক্সট এজন ফোন কৰি মাতিলে, কৈছে যে পেচেণ্টৰ চিৰিয়াছ কণ্ডিশ্যন, আপোনালোকে এটা কাম কৰক, সাপে খোৱাৰ বেজীটো দিব, আৰু কৈছে আপোনালোকে এখন অক্সিজেন থকা এম্বুলেঞ্চ এখন ঠিক কৰক, 108ত হ'লেও কৰক, আৰু যেনেকৈ পাৰে ঠিক কৰক। তেতিয়া আমি 108লৈ ফোন কৰিলে বহুত টাইম লাগে কাৰণে আমি প্ৰাইভেট এম্বুলেঞ্চ এখনকে ঠিক কৰোঁ। আৰু যেতিয়া গাড়ীখন ঠিক কৰি ৰেডি কৰিছোঁ, তেতিয়া যি 10টা নে 5টা বেজী লৈ গৈছিল পুৰণা চিভিলৰ পৰা দেখা পাইছোঁ, আৰু তাৰ পৰা 5টামান বেজী দিছে কিজানি। আৰু সেই বেজীকেইটা ঠিক চেলাইনত ভৰাই কৈছে যে আপোনালোকে এতিয়া লৈ যাওক। তাৰপৰা সুধিলোঁ ছাৰ ইয়াতে যদি অলপ সময় চাব পাৰিলোঁ হয়। তাৰপৰা ডক্টৰজনে কৈছে আপোনালোকে ইয়াতে চাব লাগিলে, ইয়াতে ভেণ্টিলেশ্যনৰ সুবিধা নাই, আৰু যিখিনি টেকনিকেলি ইয়াতে লাগে পেচেণ্টৰ চিকিৎসাৰ কাৰণে সেইখিনি সুবিধা নাই, ইয়াতে সামান্য চিকিৎসাটোৱে হ'ব, পিছত লাগিব পাৰে, আপোনালোকে ততাতৈয়াকৈ লৈ যাওক। তাৰপিছত আমি তেনেকৈ চিভিলৰ পৰা উলিয়াই ঠিক দুৱাৰ মুখ পাইছোঁ, লগে লগে বাচ্ছাটোৱে হাত ঠেং মাৰিব ধৰিছে। তেতিয়া আমাৰ অলপ ভয়ো লাগিছে। তাৰপিছত তেনেকৈ গাড়ীত পঠাই দিওঁ, আৰু গাড়ীত আহি ঠিক 3 কিলোমিটাৰ পাৰ হৈছে, বাগান চক পাইছে আহি। আৰু বাগান চকৰ পৰা ড্ৰাইভাৰজনে ফোন কৰিছে যে বাচ্ছাটো অক্সিজেন বন্ধ হৈছে আৰু নায়ে নেকি, এই বুলি কওঁতে কৈছে। তথাপিতো GMC লৈ গৈছে, কাৰণ বাচ্ছাটো শুশ্ৰূষাৰ খাতিৰত। তাৰপিছত লৈ আহি চাৰিআলিলৈ লৈ গ'ল। চাৰিআলিত যিখন চিগনেল নেকি তেনেকুৱা নহয়, চিগনেল নেকি তেনেকুৱা প্ৰাইভেট হস্পিটেল এখনত সোমাই দিয়ে। দি উঠি তাতে পৰীক্ষা নিৰীক্ষা কৰি ডক্টৰে দেখা পাই যে বাচ্ছাটো আৰু নাই। তাৰপিছত তেওঁলোকে হতবাক হৈ পেলাই আৰু কি কৰিব, বাচ্ছাটো ঘৰলৈ লৈ আহে। তথাপিতো আমি ওচৰৰ মানুহে ক'লোঁ যে যদি ডক্টৰৰ বেজীটো দিছে, বাচিবও পাৰে বাচ্ছাটো, এই বুলি ভাবি আকৌ লগ সেই গাড়ীখনতে আমি GMC লৈ পঠাই দিওঁ। আৰু GMC লৈ সন্ধিয়া 6:30 মান বজাত পাই যায়। আৰু তেতিয়া ডক্টৰে চাই পেলাই কৈছে যে বাচ্ছাটো তাই আগতে ঢুকাইছে। আৰু এই চৰকাৰক আমি এইটোৱে আহ্বান জনাওঁ যে আমাৰ চিপাঝাৰ অঞ্চলত এইখিনি গমে পায় যে বানপানী অঞ্চল, ইয়াতে সাপ কুকুৰ এনেকুৱা বিষাক্ত বস্তুবিলাক বেছি আছে। আপোনালোকে যাতে ইয়াতে এটা সুব্যৱস্থা কৰি দিয়ে। যদি আজি এই ঘটনাই প্ৰকৃততে দৰং জিলাৰ যিটো স্বাস্থ্যসেৱা, গোটেই বিভাগটোৰে ফোপোলা স্বৰূপ এটা উদঙাই দিছে। আমাৰ সৈতে আছে ইয়াৰে স্থানীয় একাংশ মহিলা। প্ৰকৃততে
এটা দুখজনক ঘটনা বাইদেউ কেনে আছিল পিঞ্চি চহৰীয়া পিঞ্চি চহৰীয়া এজন বঢ়িয়া অমায়িক ছোৱালী আছিল তেওঁ বহুত সাহসী নহয় দুষ্ট নাছিল শান্তশিষ্ট কিন্তু এতিয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী তেওঁ মেধাৱী ছাত্ৰী আছিল বাৰু আমি এই কথাটোত বহুত দুখ পাইছোঁ যিহেতুকে আমি ভিতৰুৱা গাঁৱৰ বাসিন্দা চিপাঝাৰ অঞ্চলত যাতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল সুবিধা এখন দিয়ে চৰকাৰেতো কৈ আছে স্বাস্থ্য খণ্ডৰ বহু উন্নতি হৈছে এতিয়া উন্নতি হ'লেতো আমাৰ ছোৱালীজনী ধৰা আমাৰ মাজত থাকিল হয় আজি গতিকে সেইখিনি সুবিধা জানো আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুবিধা কৰি দিয়ে আৰু দ্বিতীয়জন জানে পিঞ্চি চহৰীয়াৰ নিচিনা আমাৰ ইয়াতে কাৰো এনেকুৱা দুৰ্ভাগ্য ঘটনা নহয় সেইখিনি আমি চৰকাৰ তেওঁৰ দেউতাক বাৰু আজি 6-7 বছৰ হ'ল আগতে এক্সিডেণ্টত ঢুকাইছে একমাত্ৰ ছোৱালী আছিল তাই আৰু বিধৱা মাকৰ একমাত্ৰ ছোৱালী এক কৰুণ ঘটনা আচলতে এনেকুৱা এক সুব্যৱস্থা চিকিৎসাৰ এক সুব্যৱস্থা নথকাৰ কাৰণে এগৰাকী মাতৃয়ে হেৰুৱাব লগা হৈছে নিজৰ কন্যা সন্তানক কোৱা হৈছে চিকিৎসাৰ বহু উন্নতি হৈছে দৰং জিলাত মেডিকেল কলেজ প্ৰতিষ্ঠাৰ আলোচনা চলি আছে কিন্তু সামান্যতম সুবিধা কোনো এতিয়ালৈকে ব্যৱস্থা কৰিব পৰা নাই চৰকাৰ তথা বিভাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ